নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। এতিয়া আছোঁ মই পাকঘৰ ৰাতিপুৱা আৰু আজি মূৰ ধুইছিলোঁ। আজি যিহেতু দেওবাৰ গতিকে মূৰটো ধুই দিছিলোঁ। আৰু এয়া চাওক বনাই আছোঁ, এয়া ৰুটি বনাবলৈ লৈছোঁ। ৰাতিপুৱা যিহেতু গাখীৰৰ লগত ৰুটি খাই পিনি আমি আজি অলপ দিনৰ পৰা আমি তেনেকৈয়ে খাই আছোঁ। আগবেলাটো আমি ৰুটি গাখীৰ খাই দিওঁ আৰু স্কুললৈ থাকিলে ইহঁতি স্কুললৈ ভাত খাই যায়, আমি এনেকৈ খাওঁ আৰু তাৰপিছত 2টামান বজাত ভাত খাওঁ। এনেকৈ সময়খিনি আৰু দিনখিনি পাৰ কৰি আছোঁ। আজি নেট নাই নহয় 8টা বজাত নেট কাটি দিলে এডিআৰই পৰীক্ষাৰ কাৰণে। নেটটো কাটি দিছে 8টা বজাৰ পৰা বোলে 4টা বজালৈকে কাটিব। আৰু আজি মোবাইলবোৰে অকণমান শান্তি পাইছে, হয়নে নহয় বাৰু? চবৰে মোবাইলখিনি নহ'লেতো মোবাইলবোৰ একেবাৰে গৰম উঠি যায়গৈ। নন ষ্টপ মোবাইলতে লাগি থকা যায় নহয়। কিবা এটা কৰি থাকিলেও কামৰ মাজতে যেন মোবাইলটোলৈকে গৈ এপাক কিবা এটা খুচৰি চাই লওঁ যেন। ফেচবুকেই হওক বা ইউটিউবেই হওক বা ইনষ্টাগ্ৰামেই হওক, কিবা নহয় কিবা এটা। আৰু অকল মই বুলিয়ে নহয়, সকলোৱে তেনেকৈ কিবা নহয় কিবা এটা আচলতে চোৱা যায়। সেইটো এটা হেবিট হৈ পৰিছে। আৰু সেইকাৰণে আজি মোবাইলবোৰে শান্তি পাইছে, মানুহবোৰৰ মগজবোৰ অকণমান শান্তি পাইছে বুলি ভাবিছোঁ। আৰু তাৰে কিছুমানে বাৰু পৰীক্ষা দিবলৈ গৈছে, মই কিন্তু পৰীক্ষা দিয়া নহ'ল। পৰীক্ষা দিম বুলি ভাবিছিলোঁ, কিন্তু আৰু আমাৰ একেবাৰে কৈছে নালাগে বোলে পৰীক্ষা দিব, সেইটো কাৰণে নিদিলোঁ আৰু আনফালে আমাৰ সোণ সেইয়া দেখিছেনে, সোণে খাই আছে টানা বানা চানাটো যে, সি খাই ভাল পায়। টানা বানা চানাটোৰ লগত ফ্ৰিজৰ পানীহে খায় বোলে, ফ্ৰিজৰ পানী দি খাই আছে। আৰু মই এতিয়া ৰুটি বনাই আছোঁ। আৰু বহুত দিন দিনটোৰ কাৰ্যসূচী এটা ভিডিঅ' বনোৱা নাছিলোঁ দেই, অলপ দিনৰ পৰা। সেইটো কাৰণে ভাবিলোঁ আজি দেওবাৰ স্পেচিয়েল, যিহেতু সকলো ঘৰতে আছে, কি কৰোঁ কি নকৰোঁ তাকে ভাবিছোঁ। ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু কিমানখিনি দেখাব পাৰোঁ নাজানো বাৰু, চাই যাব ভিডিঅ'টো। আৰু এতিয়া এয়া চাওক, ৰুটি বনোৱাত সহায় কৰিবলৈ আহিলে আমাৰ মইনা। এইপিনে চাই দে, এইফালে আমাৰ শুনকো লাগে আটা ৰুটি বেলিব বোলে। এয়া এনেকৈ সহায় কৰা মানুহ হ'লে ইমান অসুবিধা নহয় আৰু টপককৈ বনাব পাৰি। ৰুটিটো ছিঙিয়ে পেলালে। ঐ আমাৰ শুনে দুষ্ট কৰিছে দেই। আৰু দুপৰীয়া ভাত সাজৰ কাৰণে কি বনাইছোঁ চাওক, এয়া হৈছে স্কচ ভাজিছোঁ। আৰু এইখিনি হৈছে কি বাৰু ধৰিব পাৰিছেনে, শেৱালি ফুল। শেৱালি ফুল বহুত দিন খোৱা নাছিলোঁ। আমাৰ ঘৰতে এজোপা গছ হৈছে একেবাৰে গেটৰ ওচৰতে, তাই কেইপামান আজি বুটলি আনিলোঁ ৰাতিপুৱা। তাকে ভাবিলোঁ কিহৰ লগত বনাইছে ধৰিব পাৰিছেনে, ভাতৰ লগত। আৰু এইখিনি হৈছে পটল ফ্ৰাই কৰিছোঁ। তাৰপৰা ইয়াত আছে টেঙা দালি কৰিছোঁ আৰু ভাত। আৰু এইখিনিয়ে। আৰু বতৰটো চাওক দেখিছেনে, ভাল নহয় আমাৰ শুনে মোক কাম কৰি দিব পৰা হ'ল, দেখিছেনে। ফ্ৰিজটো খুলি পানি দেখিছে বোলে মা বোলে পানী বটল বোলে নায়েই। তাৰপাছত মই ইয়াত ভৰাই থৈছোঁ, এনেও ঠাণ্ডা আহিছে। মই ফ্ৰিজত ইমান বটল থোৱা নাছিলোঁ ই একেবাৰে এতিয়া পানী বটলবোৰ ফ্ৰিজত ভৰাবলৈ গৈছে। কাম কৰিছে আমাৰ ল'ৰাটোৱে, বৰ চোকা ল'ৰা। উলিয়াই ল'লোঁ। এয়া দিছিলে মোৰ ভাত খাবলৈ, এইখিনি হৈছে। আৰু আনফালে আমাৰ এখেতৰ এয়া ভাত দেখিছে। ঢাকি থ'বলগীয়া হৈছে। মইনা শুনটিও নাই, সিহঁতি কেনিবা ওলাই গ'ল এতিয়া ওচৰতে কাৰোবাৰ ঘৰলৈ। এতিয়া ভাত ঢাকি থৈছোঁ, মই খাই লওঁ। ককাইদেৱে খালে, আমাৰ শুনে খালে, মই খাই লওঁ। আৰু এইয়া চাওক কি আনি দিলে। আজি আমাৰ মইনাহঁত যে কমাৰবন্ধলৈ গৈছিলে, তাত বোলে মোক কৈছে মইনাই শুনটিয়ে, মা ইয়াত কাছ পাইছোঁ, লৈ যাওঁ দেই কাছ বোলে। তাৰপাছতলৈকে এতিয়া লৈ আনিলে চাওক। এয়া মই ভাল পাওঁ এনেকৈ। আৰু এয়া বোলে এই কাছ, এতিয়া ইয়াত যদি বোলে সদায় হেৰি কৰিব লাগে, পানী দিব লাগে, পানী দি কাছজনী বোলে এনেকৈ থৈ দিব লাগে, তেতিয়া কাছজনীয়ে বোলে পানী খাই থাকে। কি নাজানো বাৰু কিমান দূৰ সঁচা কথা, কিন্তু আনি দিছে। তাৰপাছত আৰু এটা বস্তু আনি দিছে, কি জানেনে, এইটো উপহৰা জাল। এইটো আনি দিছে। ওপৰখন অলপতে লেতেৰা হৈ যায় যে, আমিতো কেতিয়াবা ওপৰত কি কৰোঁ দেই, এই তামোলৰ সূতা বান্ধি লওঁ, তেনেকৈয়ে ওপৰত চফা কৰোঁ। আগতে এনেকুৱা এটা আনি দিছিলে মোক, ওপৰটো খালি এনেকৈ যেতিয়া চফা কৰোঁ, এই বস্তুটো একেবাৰে হেৰি হৈ গ'ল, চাপি গুচি গ'ল। তাৰপিছত এতিয়া চফা কৰিবলৈ বেয়া হৈ গ'ল। এতিয়া লৈ আনিবি এটা। 99ৰ পৰা আনিছে, পূৰা এইডালত লৈছে 99 এইডাল।
এডাল 99ৰ হয় আৰু এইজনী যে বহুত নাই লোৱা 100 কিমান লৈছে মানে 140 টকা নে 50 টকা সেইটোৱে লৈছে বোলে এই ভাগত ধুনীয়া লাগিছেনে বাৰু আৰু এয়া চাওক মই ইয়াত ধুনীয়াকৈ পানী দি আনি দি থৈ দিছোঁ ইয়াত এনেকৈ দি থৈ দিছোঁ এনেকৈ ৰাখিলে বোলে ধন সম্পত্তি আহে বোলে মই নাজানোতে বেলেগক কোৱা শুনিছোঁ সেইকাৰণে ময়ো আজি মানে আনি দিছে আৰু এনেকৈ সজাই থৈ দিছোঁ গধূলি হ'ব হ'ল ভিতৰত ল'ৰাটোৰ লগত লাগি থাকোঁতে কাপোৰ বতৰ বেয়া যে কাপোৰ ভৰাবলৈ থাকিছিলে এতিয়া কাপোৰগাল ভৰাই লওঁ এয়া আৰু আমাৰ শুনো আজি গাড়ী ক'ত থ'লে আছ এয়া খেলা বস্তু এইবোৰতে পৰিয়ে থাকে আৰু শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল কোনে কি কৰি আছে বাৰু নিশ্চয় প্ৰায় মানুহখিনি এতিয়া ফোনতে লাগি আছে হয়নে বাৰু যিহেতু আজি পৰীক্ষাৰ কাৰণে 8টা নবাজোতে মানে মোৰ ফোনটো 8টা নাবাজোতেই মানে নেট কাটিলে তাৰপিছত একেবাৰে 4:30 বজালৈকে নেট নাই মানুহখিনি একেবাৰে অচল হৈ পৰিছিলে হয়নে নহয় বাৰু আৰু নেট আহিলত মানুহবোৰ মানে একেবাৰে অকণমান জীৱ লাগিছে আৰু নহ'লেতো ঘৰত কাম বন কৰি চলি আছে যদিও মানে কিবা যেন এটা নাই তেনেকুৱা লাগিছে যেনেকৈ আমাৰ ঘৰত যেতিয়া গেছটো নাথাকে যেন বহুত বস্তু নাই কাৰেণ্টটো নাথাকে বহুত বস্তু নাই আজিকালি মানুহৰ প্ৰত্যেকৰে হাতে হাতে ফোনটো হ'ল যে এই ফোনটো হাতত থাকিবলৈ ধৰিলে আৰু ফোনটো নাথাকিলেও মানুহৰ কিবা এটা যেন নাই লাগে চাবচোন বাৰু আৰু আমাৰ ফোন এয়া শুই আছিলে আমাৰ ফোন শুই আছিলে এতিয়া এয়া উঠিলে চাওক আৰু লগতে আমাৰ ফোন এয়াই দেখিছেনে প্ৰমাণটো নেট পোৱাৰ লগে লগে আহি গ'ল মানে ফোনত লাগি গ'ল চব আৰু আমাৰ ফোন এতিয়া উঠিয়ে মানে আৰু হাই ক'বানে নাই মন ভাল লগা নাই এতিয়া আৰু সকলোৱে এতিয়া চাগে সকলো ব্যস্ত ফোনত হয়নে বাৰু ময়ো মানে ফোনটো যেতিয়া নেটটো আহিছে ৰিলছ এটা কৰি থোৱা আছিলে সেইটো মানে দি লৈছোঁ আৰু লগালগ এটা ৰিলছ বনাইছোঁ সেইখিনিয়ে কৈছোঁ মানুহখিনি যে অচল হৈ পৰিছে এতিয়া জীৱ যেন লাগিছে সেইখিনিৰ পৰাই প্ৰমাণ হয় গুড মৰ্ণিং ফ্ৰেণ্ডছ আমাৰ এয়া দেখিছে এয়া ৰান্ধনি ব্যস্ত ৰাতিপুৱা যা যোগাৰ কৰি আছে শুন এইপিনে চোৱা কি বনাইছা এইফালে মই ৰুটি বনাব খুজিছোঁ আমাৰ শুনেও এইপিনে মোৰ লগত ৰুটি বনাবলৈ লৈছে কি বনাইছা এইপিনে কৈ দিয়া চবকে গুড মৰ্ণিং কোৱা ঢেৰ বস্তু লাগে কিবা কিবি ঢেৰ বিচাৰি আছে ইটো বিচাৰিছে সিটো বিচাৰিছে বস্তু অন্ত নাই কি লাগে এতিয়া কি লাগে জানেনে কি লাগে চাব দেই এইয়া এই ৰাম এতিয়া ইয়াৰ নেলাগে দি থোৱা আছে এইয়া আমাৰ ৰান্ধনি বৰ চোকাও একেবাৰে কেৰাহী পাতি দিলে ষ্টেণ্ডত দি পেলাই দেখিছে শুন চোৱা আৰু কালি যিহেতু ভিডিঅ'টো মানে সামৰণি মাৰিবলৈ নহ'ল সেইকাৰণে আজি ৰাতিপুৱা ভাবিলোঁ ইমানতে আজি ভিডিঅ'টি সামৰণি মাৰি দিওঁ আৰু কালি আজি মিলাই ভুনি এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু সকলো ভালে থাকক আৰু সুস্থ থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পালে বা মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পাইছে যিসকল নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আহিব লগা নতুন ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰে এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু টাটা বাই বাই